হেল্ল' গাইজ, আজিতো সকলোৱে জানে যে আজি হ'ল সাত বিহু আৰু সাত বিহু কাৰণে 7 বিধ শাক খাব লাগে। সেইকাৰণে মা ৰাতিপুৱাই গৈ 7 বিধ শাক আনিলে আৰু মই বাৰে বাৰে কনফিউজ হৈ যাওঁ। এই 7 বিধ আৰু শাকবিধ কওঁতে মোৰ ভুল হৈ যায়। আৰু এয়া চাওক, ভালদৰে ধুই পিনে এইবাৰ মা কুটিলে আৰু এয়া হ'ল আমাৰ ঘৰৰে তিতা কেৰেলা। তাৰপিছত চাওকচোন, আমবিলাক ইমান ডাঙৰ হ'ল, মই দেখি কিনে ৰ'বই নোৱাৰিলোঁ আৰু আমখিনি ভালদৰে কাটি ল'লোঁ। লৈ কিনে চাওকচোন মই কি ৰিভিউ দিম, ইমান যে টেষ্টি লাগিছে। আপোনালোকৰো বাৰু লোভ লাগিছেনে মই খোৱা দেখি? তাৰে পিছত দুপৰীয়াৰ সাজ বনালোঁ আৰু যিহেতু আজি সাত বিহু কাৰণে আমাৰ ওচৰতে থকা মন্দিৰটোৰ গোসাঁইটো গোটেই গাঁওখনতে ঘূৰাই আৰু বৰষুণ দিয়াৰ কাৰণে অলপ দেৰিয়ে হ'ল। তাৰে পিছত এয়া এনেদৰে ভালকৈ চাকি ধূপ জ্বলাই নৈবেদ্য দিলোঁ আৰু এয়া আহি পালেই আমাৰ গোসাঁই। আহি পিনে এইবাৰ মা ভালদৰে চাকিখিনি জ্বলাই দিলে আৰু তাৰে পিছত প্ৰসাদখিনিও লৈ গ'ল।